যদি ভাগ্যত মৃত্যু লিখা আছে তেন্তে কোনেও বচাব নোৱাৰে আৰু যদি জীৱন লিখা আছে কোনেও একো কৰিব নোৱাৰে 1977 চনত মুক্তি পোৱা ধৰ্মেন্দ্ৰ অভিনীত ধৰমবীৰ ছবিখনৰ এইটো এটা জনপ্ৰিয় ডায়লগ আছিল আৰু 48 বছৰৰ পিছত নিজৰ জীৱনৰ সৈতে মিলি গ'ল সিনেমাখনৰ সেই সংলাপ ধৰ্মেন্দ্ৰৰ ভাগ্যত লিখা আছিল মৃত্যু সেয়ে কোনেও বচাব নোৱাৰিলে 89 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ ইয়াৰ পূৰ্বে বিগত 10 নৱেম্বৰত ধৰ্মেন্দ্ৰৰ মৃত্যুৰ খবৰ আহিছিল যদিও ধৰ্মেন্দ্ৰৰ ভাগ্যত লিখা আছিল জীৱন 1935 চনত পঞ্জাৱত জন্মগ্ৰহণ কৰা ধৰ্মেন্দ্ৰই 1960 চনত দিল ভি তেৰা হম ভি তেৰে ছবিখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল বলিউডত তাৰ পিছত আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল সুপাৰষ্টাৰ গৰাকীয়ে তিনি শতাধিক ছবিত অভিনয় কৰা প্ৰবীণ অভিনেতা গৰাকীয়ে 1975 চনত মুক্তি পোৱা সোলে ছবিখনৰ জৰিয়তে দেশবাসীৰ হৃদয়ত স্থান লাভ কৰিছিল বিশেষকৈ সোলে ছবিখনৰ বসন্তি ইন কুত্তু কি সামনে মত নাচনা এই সংলাপটো আজিও সকলোৰে মুখে মুখে তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ লাভ কৰা অভিনেতা গৰাকী বিগত বহুদিন ধৰি চিকিৎসাধীন হৈ আছিল অৱশেষত দেশবাসীক কন্দুৱাই চিৰবিদায় সুপাৰষ্টাৰ গৰাকীৰ ধৰ্মেন্দ্ৰৰ মৃত্যু দেশজুৰি শোকৰ ছাঁ মুম্বাইৰ ভিলে পাৰ্লেৰ শ্মশানত ভিৰ কৰে বলিউডৰ তাৰকাই পুত্ৰ সানি দেউল ববি দেউল পত্নী হেমা মালিনীৰ কাষত থিয় হয় অমিতাভ বচ্চন অক্ষয় কুমাৰ সলমান খান শাহৰুখ আমিৰ খানকে ধৰি একাধিক তাৰকা মহাতাৰকা প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীকে ধৰি বলিউড তাৰকা খেলুৱৈ তথা অন্য গণ্যমান্য ব্যক্তিও শোক প্ৰকাশ কৰে প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুত শোকস্তব্ধ দেশবাসী আজি একেমুখে কৈছে বিদায় সুপাৰষ্টাৰ নিউজ ডেস্ক অসম লাইভ 24 যদি ভাগ্যত মৃত্যু লিখা আছে তেন্তে কোনেও বচাব নোৱাৰে আৰু যদি জীৱন লিখা আছে কোনেও একো কৰিব নোৱাৰে 1977 চনত মুক্তি পোৱা ধৰ্মেন্দ্ৰ অভিনীত ধৰমবীৰ ছবিখনৰ এইটো এটা জনপ্ৰিয় ডায়লগ আছিল আৰু 48 বছৰৰ পিছত নিজৰ জীৱনৰ সৈতে মিলি গ'ল সিনেমাখনৰ সেই সংলাপ ধৰ্মেন্দ্ৰৰ ভাগ্যত লিখা আছিল মৃত্যু সেয়ে কোনেও বচাব নোৱাৰিলে 89 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ ইয়াৰ পূৰ্বে বিগত 10 নৱেম্বৰত ধৰ্মেন্দ্ৰৰ মৃত্যুৰ খবৰ আহিছিল যদিও ধৰ্মেন্দ্ৰৰ ভাগ্যত লিখা আছিল জীৱন 1935 চনত পঞ্জাৱত জন্মগ্ৰহণ কৰা ধৰ্মেন্দ্ৰই 1960 চনত দিল ভি তেৰা হম ভি তেৰে ছবিখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল বলিউডত তাৰ পিছত আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল সুপাৰষ্টাৰ গৰাকীয়ে তিনি শতাধিক ছবিত অভিনয় কৰা প্ৰবীণ অভিনেতা গৰাকীয়ে 1975 চনত মুক্তি পোৱা সোলে ছবিখনৰ জৰিয়তে দেশবাসীৰ হৃদয়ত স্থান লাভ কৰিছিল বিশেষকৈ সোলে ছবিখনৰ বসন্তি ইন কুত্তু কি সামনে মত নাচনা এই সংলাপটো আজিও সকলোৰে মুখে মুখে তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ লাভ কৰা অভিনেতা গৰাকী বিগত বহুদিন ধৰি চিকিৎসাধীন হৈ আছিল অৱশেষত দেশবাসীক কন্দুৱাই চিৰবিদায় সুপাৰষ্টাৰ গৰাকীৰ ধৰ্মেন্দ্ৰৰ মৃত্যু দেশজুৰি শোকৰ ছাঁ মুম্বাইৰ ভিলে পাৰ্লেৰ শ্মশানত ভিৰ কৰে বলিউডৰ তাৰকাই পুত্ৰ সানি দেউল ববি দেউল পত্নী হেমা মালিনীৰ কাষত থিয় হয় অমিতাভ বচ্চন অক্ষয় কুমাৰ সলমান খান শাহৰুখ
আমিৰ খানকে ধৰি একাধিক তাৰকা মহাতাৰকা প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীকে ধৰি বলিউড তাৰকা খেলুৱৈ তথা অন্য গণ্যমান্য ব্যক্তিও শোক প্ৰকাশ কৰে প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুত শোকস্তব্ধ দেশবাসী আজি একেমুখে কৈছে বিদায় সুপাৰষ্টাৰ নিউজ ডেস্ক অসম লাইভ 24